ছোৱালীজনী অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল। বহুত আশাৰে মই তাইক এইটো লাইনত মই পঠাইছিলোঁ। তাই যিহেতু ক্ৰিমিনেলৰ লাইনত তাই ওকালতি কৰিব আৰম্ভ কৰিব বিচাৰিছিলে, ক্ৰিমিনেলৰ হেৰিটোতে তাই চাইছিলে। গতিকে মই ভাবোঁ যে তাইৰ ওপৰত কিবা এটা ক'ৰবাত নহয় ক'ৰবাত কিবা হয়তো ষড়যন্ত্ৰ হৈছে। গতিকে সকলোকে কিবা এটা জেৰা কৰি এটা সঠিক তদন্ত কৰক, তাৰ উচিত যাতে দোষীয়ে উচিত শাস্তি পায় তাকে মই কামনা কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীকো মই এইটো কাতৰ অনুৰোধ জনাইছোঁ যাতে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ভৱিষ্যতে যাতে এনেকুৱা উঠি অহা কোনো প্ৰজন্মৰ যাতে অকালতে শেষ হৈ নাযায় তাৰ প্ৰতি যাতে গুৰুত্ব দিয়ে। অসমৰ DGP ছাৰকো মই অনুৰোধ কৰিছোঁ কেছটো ল'বৰ কাৰণে, কেছটো মেঘালয়ৰ পৰা অসমলৈ হেণ্ডঅভাৰ কৰিবৰ কাৰণে। মোৰ ছোৱালীজনী গুৱাহাটী JB কলেজত LLB 3 বছৰীয়া পাঠ্যক্ৰমৰ সমাপ্ত কৰি গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ আৰম্ভ কৰিছিলে। ইতিমধ্যে তাই হাইকোৰ্টত ছিনিয়ৰৰ লগত প্ৰেক্টিছ কৰি থকাৰ মুহূৰ্ততে মঙলবাৰেও এটা তেওঁলোকৰ প্ৰেক্টিছ কেছ এটা আছিলে। কেছটো কৰি 4:35 হাইকোৰ্টৰ পৰা ওলাই আহিছিলে। ওলাই অহাৰ পিছতে মাকলৈ ফোন কৰিছিলে আৰু আহি পোৱাৰ পাছত তাই ৰুমত আছিলে, মাকক সেইবুলিয়ে কৈছে। আৰু ৰাতি 10:25 মাকৰ লগত ফোন কৰিছে। সদায় ডেইলি এইটো চিডিউল থাকে, মাকে 10টাৰ পৰা 10:30টাৰ ভিতৰত তাইৰ লগত কথা পাতে, সদায় প্ৰতিদিনেই পাতে। সেইটো 6:20-25 মানত এটা ফোন আহিলে। ফোনটোত মোক সুধিলে যে আপুনি নম্ৰতা বৰাৰ কি হয়? মই ক'লোঁ মই দেউতাক হওঁ। আপোনাক মই নম্ৰতা বৰাৰ কথা এটা ক'ব বিচাৰিছোঁ। বোলো কি কথা? বোলে আজি ৰাতিপুৱা শ্বিলঙৰ পৰা ঘূৰি অহাৰ মুহূৰ্তত এক্সিডেণ্ট হৈ তাই ডেথ হৈ গৈছে। এইটো ৰিচা বৰুৱা নামৰ এজনী ছোৱালীয়ে কৈছিলে। দিল্লীত পঢ়ি আছোঁ বুলি ক'লে তাই। মই বোলো তুমি কোনে কৈছা? মই দিল্লীত পঢ়ি আছোঁ, তাইৰ লগৰে, নম্ৰতা মই লগৰ। মই আকৌ তাইলৈ ফোন কৰিলোঁ, ৰিচা বৰুৱালৈ ফোন কৰিলোঁ যে তাত প্ৰকৃততে কোন আছে এতিয়া। তেতিয়া ক'লে যে প্ৰজ্ঞা দিহিঙীয়া আৰু মৃগাংক বৰুৱা নামৰ দুজন তাইৰ লগৰ আছে আৰু বাকীখিনি আছে। মই বোলো সিহঁতৰ নম্বৰটো মোক দিয়া। তেতিয়া মোক এটা নম্বৰ দিলে, মই নম্বৰটো মৃগাংক বৰুৱাৰ নম্বৰ দিছিলে। মই নম্বৰটোত মৃগাংক বৰুৱাক ফোন কৰিলোঁ। মৃগাংক বৰুৱাই গ্ৰহণ কৰি প্ৰজ্ঞা হাজৰিকাক দিলে। প্ৰজ্ঞা হাজৰিকাই গোটেই কথাটো ক'লে যে আমি ছানৰাইজ চাবলৈ আহিছিলোঁ, কিন্তু দেৰি হোৱাৰ কাৰণে ছানৰাইজ নাচাই আমি আধা বাটতে ঘূৰি গ'লোঁ। ঘূৰি গৈ যাওঁতে ডিভাইডাৰ এটাৰ ওচৰত ডিভাইডাৰ এটা আছিলে, ডিভাইডাৰটো এনেকৈ ছাইডলৈ যাওঁতে বাকী এখন ৰৈ থকা ট্ৰাক আছিলে। ৰৈ থকা ট্ৰাকখনক আমি ক্ৰছ কৰি ঘূৰিব খোজোঁতেই এখন ট্ৰাকে আমাক মাৰি দিলে, সেই বুলি ক'লে। আৰু তেতিয়াই নম্ৰতাই দুখ পাইছে বুলি ক'লে। মই এতিয়া অৱস্থা কেনেকুৱা? ক'লে যে এতিয়া ক্ৰিটিকেল অৱস্থাত আমি নংপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ। তো ইতিমধ্যে মই কথাটো লগে লগে সামৰি পেলাই মই ড্ৰাইভাৰ বিচৰাত লাগিলোঁ, কাৰণ মই নিজে গাড়ী চলোৱা ইমান দূৰ যাব নোৱাৰোঁ। গতিকে ড্ৰাইভাৰ এজন বিচাৰি পেলাই মই যাবলৈ ব্যৱস্থা কৰিলোঁ। কৰি অলপ দূৰ গৈ থাকোঁতে বোকাখাট পাৰ হৈছোঁ। বোকাখাট পৰা কাজিৰঙামান পাৰ হৈছোঁ। তেতিয়াহ'লে তাইৰ লগৰ এগৰাকীয়ে মোক ফোন কৰিছে, আংকুল মই হেৰিলৈ গৈ আছোঁ, নংপুলৈ গৈ আছোঁ, আপোনালোক আহিছেনে? মই গৈ আছোঁ, তুমি ব'লা, গৈ পেলাই মোক ফোন কৰিবা। তাৰপৰা কিছু দূৰ যোৱাৰ পিছত তাইক মই আকৌ ফোন কৰিলোঁ, তুমি পালাগৈনে? বোলে আংকুল মই পাইছোঁহি, থানাত আছোঁ, থানাত মই দেখিছোঁ, কিন্তু মানুহকেইটাৰ ওপৰত মোৰ অলপ সন্দেহ হৈছে। গতিকে কেছটো পুলিচে লৈ আছে, আমাকতো সোমাবলৈ দিয়া নাই। গতিকে আমি ক'ব না, আপুনি যদি কিবা প্ৰকাৰে নংপুৰ থানাৰ লগত যোগাযোগ কৰিব পাৰে তেতিয়া আপুনি কথাটো শুনক, সুধি চাব পাৰে। তেতিয়াতো মইতো এতিয়া নংপুৰ থানাৰ কোনো মোৰ এড্ৰেছ নাই বা কোনো নংপুৰ থানাৰ বিষয়ে মোৰ কোনো জ্ঞাত নহয়, মই গৈও পোৱা নাই নংপুলৈ। তেতিয়াহ'লে মই সেই ছিনিয়ৰজনৰ লগত ফোন কৰিলোঁ। ছিনিয়ৰজনৰ লগত ফোন কৰাৰ পাছত ছিনিয়ৰজনক গোটেই কথাটো ক'লোঁ। তেওঁতো আচৰিত হৈছে যে কালিতো 4:35 ইয়াৰ পৰা আমি একেলগে ওলাই গৈছোঁ কেছ হেৰি কৰাৰ পিছত, আৰু তোৰ কেনেকৈ সম্ভৱ হ'ল? তেতিয়া ক'লে তাত কোনোবা আছে নি তাইৰ লগৰ? মই বোলো এজনী ছোৱালী তাই পাইছেগৈ গৈ, বোলে তাইৰ নম্বৰটো আপুনি মোক দিয়ক। মই তাইৰ নম্বৰটো তেখেতলৈ দিলোঁ আৰু তাইকো ফোন কৰি ক'লোঁ যে ছাৰে ফোন কৰিব, গতিকে তুমি ফোনটো ৰিচিভ কৰি পেলাই কথাটো ক'বা বা তুমিয়ে ফোন কৰিবা।
তাই ফোন কৰিলে ছাৰক, ফোন কৰি গোটেই কথাটো পাতি পেলাই লোকেশ্যনটো ল'লে। লোকেশ্যনটো লোৱাৰ পিছত ছাৰ গৈ তাত পালেগৈ। পোৱাৰ পিছত তাত গোটেই কেছটো তেওঁ চালে কৰিলে, আমি গৈ পালোঁগৈ। গৈ তাত আমি গম পালোঁ যে যিখন গাড়ী এক্সিডেণ্টটো কৰিছিলে, যিখন গাড়ী সিহঁতি লৈ গৈছিলে বুলি কৈছে, সেই গাড়ীখনে এক্সিডেণ্ট কৰাৰ পাছতেই গাড়ীখন নম্ৰতাক তেনেকুৱা এটা সংকটজনক মুহূৰ্তত উলিয়াই পেলাই মৃগাংক আৰু প্ৰজ্ঞাই এই টুৰিষ্ট কাৰ এখনত যেনে তেনে অনুৰোধ কৰি পেলাই টুৰিষ্ট কাৰ এখন ৰখাই পেলাই সেইখনত নংপু চিভিল হস্পিটেললৈ লৈ গ'ল। আৰু বাকী এক্সিডেণ্ট কৰা গাড়ীখনত যি দুজন আৰু আৰোহী আছিলে সিহঁতি হাতীগাঁৱলৈ পলাই গুচি আহিলে। তাত গাড়ী ড্ৰাইভাৰটো আছিলে আৰু কোনোবা আছিলে বুলি কৈছে, লগত আৰু দুটা নে এটা আছিলে। কোন আছিলে আমি সঠিককৈ ইমান মই তাত সুধিব পৰা নাই। অনায়াতো আছিলে। তাৰপিছতে গম পাইছোঁ। তাৰপৰা তালৈ গুচি গ'ল। যোৱাৰ পিছতে তাত গৈ যেতিয়া তেওঁলোকক পুলিচে ইতিমধ্যে নংপু হস্পিটেলত পোৱাৰ মুহূৰ্তত প্ৰজ্ঞাহঁতে কোৱা মতে 13% অক্সিজেনৰ লেভেলটো আছিলে। আৰু অলপ পিছতেই তাত অক্সিজেন দিব নোৱাৰা অৱস্থা হোৱাৰ কাৰণে তাই ডেথ হ'ল বুলি কৈছে। ডেথ হোৱাৰ পিছত মৰ্গত ৰাখি থৈছিলে। তাৰপিছতে থানাই আহি পেলাই সিহঁতক সোধপোছ কৰিলে। সোধপোছ কৰাৰ পিছত গাড়ীখন চাওঁ বুলি কোৱাত গাড়ীখনৰ কথা তেওঁলোকে গুচি গ'ল বুলি কোৱাত গাড়ীখনৰ নম্বৰ লৈ তেওঁলোকে ফোন কৰিলে। ফোন কৰাৰ পিছত গাড়ীৰ মালিকজনে এজন বেলেগ মানুহ ড্ৰাইভাৰ এজনক লৈ পেলাই নংপু থানাত গৈ উপস্থিত হ'ল। উপস্থিত হৈ সেইজনকে ড্ৰাইভাৰ বুলি দিলে। কিন্তু ইতিমধ্যে যিজন আমাৰ এডভোকেট গৈছিল আগত, তেওঁ ড্ৰাইভাৰজনৰ ওপৰত অলপ ডাউট হৈছিলে। ডাউট পোৱাৰ কাৰণে তেওঁলোকক ক'লে, গোটেই ল'ৰা ছোৱালীকেইটা গোটেইকেইটা গ'ল তালৈ। যোৱাৰ পিছত ক'লে যে তোমালোকক মই প্ৰত্যেককে বেলেগে বেলেগে কথা কেইটামান সুধিম, তোমালোকে ক'বা। সিহঁতি প্ৰথম অৱস্থাত কাৰো লগত কাৰো কথাৰ মিল নাছিলে প্ৰথম অৱস্থাত। তাৰপৰা যেতিয়া এটা এটাকৈ সুধিলে, তেওঁ ল'ৰাটোক যিটো প্ৰথম ড্ৰাইভাৰটোকে মাতিলে। ড্ৰাইভাৰটোক মতাৰ পিছত ড্ৰাইভাৰটোক সুধিলে যে তুমি গাড়ী চলাইছিলে নে নাই? তেওঁ ক'লে চলাইছিলোঁ। তুমি সঁচা কথা কোৱা, তুমি যদি সঁচা কথা নোকোৱা তেনেহ'লে মই তোমাক ইয়াত FIR লঞ্চ কৰি পেলাই তোমাক মই এৰেষ্ট কৰাম। যেতিয়া অলপ তেওঁক এৰেষ্ট কৰাৰ ভাবুকি দিলে, তেওঁ তেতিয়া ক'লে যে হয় মই গাড়ী চলোৱা নাই, মোক মালিকে গাড়ী চলাইছোঁ বুলি ক'বলৈ কৈছে আৰু যেনেকৈ ক'বলৈ কৈছে মই তেনেকৈ ইয়াত আহি কৈছোঁ, মই গাড়ী চলোৱা নাই, মালিকে নিজে গাড়ী চলাইছিলে। এতিয়া সেইটো এটা 2 নম্বৰ কথা। প্ৰথম কথা হ'ল যে গাড়ীখন পলাই গুচি আহিছে, এক্সিডেণ্ট কৰি এনেকুৱা এটা চিৰিয়াছ কণ্ডিশ্যন। কিজন এক্সিডেণ্ট কৰি গাড়ীখনে যদি লগে লগে ভাল হস্পিটেলত যদি ভৰ্তি কৰিলেহেঁতেন, নিশ্চয় তাই ট্ৰিটমেণ্ট এটা পালেহেঁতেন, হয়তো তাইৰ লাইফটো থাকিলেহেঁতেন। কিন্তু সেইটোকে নকৰি তাইক তেনেকৈ নিৰ্দয়ভাৱে এৰি থৈ আহিলে। আৰু 2 নম্বৰ কথা হ'ল ড্ৰাইভাৰজন তেওঁলোকে ডুপ্লিকেট কৰিছে, 2 নম্বৰী কৰিছে। এইটো এটা 420 কেছত সেইটো পৰিব লাগেই, সেইটো কোনো কাৰণতে সেইটো নহয়। আৰু তৃতীয়টো কথা হৈছে যে যিহেতু তাই 12:30লৈকে IPL চাইছে বুলি তাই যেতিয়া লগৰ যিকেইজনী ছোৱালীক কৈছে, আৰু তাই ৰুমৰ পৰা ওলাই যাওঁতে সদায় সিহঁতৰ লগৰখিনিক কৈ যায় যে মই ওলাই অলপ আহিছোঁ, তহঁতি দুৱাৰখন অকণমান হেৰি কৰি থ'বি, মই আহিম। নিজৰ দুৱাৰখন লক কৰি যায়। নিজৰ দুৱাৰখন খোলা আছে আৰু নিজৰ আইফোনটো তাত থৈ আহিছে। আৰু সোণৰ যিটো পাথৰ লগোৱা আঙুঠি এটা আছিলে, সেই আঙুঠিটো গাঁৱৰ তলত আছে। এতিয়া প্ৰশ্ন হ'ল যে তাত ছানৰাইজ যদি চাবলৈ গৈছিলে, তাই আইফোনটো কি হয়? তাই আইফোনটোৱে মেইন হেৰি, তাতে চাই গোটেইখিনি হেৰি আছে। তাই জাষ্ট এটা সৰু এণ্ড্ৰইড এটা পুৰণা ফোন এটা লগত লৈ গৈছে, কিন্তু আইফোনটো তাই এৰি থৈ গৈছে। সাধাৰণতে তাই আইফোনটো ক'ৰবাত ফুৰিবলৈ গ'লে লগত লৈ যায়, এণ্ড্ৰইড ফোনটো এনেই ক'ৰবাত বাহিৰলৈ গ'লে এণ্ড্ৰইড ফোনটো হাতত থাকে, কাৰণ 2-এটা ফোন তাত এণ্ড্ৰইড ফোনত আহে। গতিকে সেইটো এটা ডাঙৰ। আৰু যিটো ড্ৰেছত গৈছে সেই ড্ৰেছটো তাই কোনো কাৰণতে শ্বিলঙলৈ যোৱা ড্ৰেছ নহয়। ঘৰত যিটো ড্ৰেছ পিন্ধি আছিলে সেইদিনা, সেইটো ড্ৰেছেই তাত মই কালি প্ৰত্যক্ষ কৰিছোঁ, সেইটো ড্ৰেছেই তাত গৈছে। গতিকে যিজনী ছোৱালী মোৰ নিজৰ সন্তান হিচাপে মই জানো যে তাই অকণমান ওলাই গ'লেও তাই পোছাক ড্ৰেছ কোডটো খুব ভাল ধৰণে মেইনটেইন কৰে। ড্ৰেছ কোডটোৰ ওপৰত ধুনীয়াকৈ মেইনটেইন কৰি তাই ওলাই কৰি যায়। কিন্তু তেনে অৱস্থাত শ্বিলঙলৈ যাম বুলি কৈ যেতিয়া ফটো তুলিব তাত তেনেকুৱা এটা ড্ৰেছ পিন্ধি যাব কেতিয়াও নোৱাৰে। গতিকে এই গোটেইখিনিৰ ওপৰত চাই মই এটা উচিত তদন্ত বিচাৰিছোঁ। আৰু ইতিমধ্যে মই কেছটো তাত নংপু থানাত মই FIR দিছোঁ। কালি FIR দি তাত তেওঁলোকে এনকুৱাৰী কৰিম বুলি কৈছে। আৰু আজি মই অসমৰ দিছপুৰ থানাত মই কেছটো দিছোঁ, ৰেজিষ্টাৰ কৰিবলৈ মই FIR প্ৰদান কৰিছোঁ। আৰু কেছটো মই নংপু থানাৰ পৰা দিছপুৰ থানালৈ আনিলেহে ইয়াৰ এটা উচিত তদন্ত পাম বুলি মই আশা কৰিছোঁ। কাৰণ ইয়াত এটা ডাঙৰ কনস্পাইৰেচি হৈ আছে, যিটো কাৰণে নেকি মোৰ এই
গাড়ীখনৰ আয়াতুল্লাহ ৱাদুদ্দৰ আছিলে, নিজে ড্ৰাইভ কৰি গৈছিলে। পিছত তেওঁ নিজে কৈকে আহিলে যে মই নিজে ড্ৰাইভ কৰিছিলোঁ। প্ৰথমতে মিছা মাৰিছিল, বেলেগ এটা ড্ৰাইভাৰ বনাই লৈ গৈছিল। সেই গতিকে এসোপা মইতো এই মুহূৰ্তত একো বাতৰি চোৱা বা হেৰি চোৱা মোৰ কোনো মানসিকতা নাই। মই একদম মাকৰ অৱস্থা চূড়ান্ত বেয়া হৈছে, বহুতো অৱস্থা একদম বেয়া হৈছে। স্বাভাৱিক দুৰ্ঘটনা কোনো কাৰণে নহয়। কাৰণ আৰু এটা আটাইতকৈ ডাঙৰ কথা, যিখন এক্সিডেণ্ট হৈছে গাড়ী, বাকীকেইজন আৰোহী ক'তো মাত্ৰ এটা খুঁট লগা নাই, অকণ মাখিচাৰ এটুকুৰা ছিগা নাই। কিন্তু নম্ৰতাৰ কিন্তু মূৰটোৰ পৰা ব্লিডিং হৈ মূৰত গভীৰ জখম হৈ মৃত্যুক সাৱটি ল'লে লগে লগে। গতিকে তাৰ পৰা কি প্ৰমাণ হয়? অকল তাইক মাৰিবলৈহে এক্সিডেণ্টটো হ'ল নেকি? গাড়ী য'ত দুৱাৰখনত মাৰিছে, দুৱাৰখন সোমাই গ'লে ভিতৰে আৰোহীখিনিয়ে প্ৰত্যেকেই দুখ পাব, অলপ নহয় অলপ দুখ পাব। কিন্তু অকল তাইহে দুখ পালে, বাকীখিনিয়ে কেনেকৈ গ'ল? আৰু ড্ৰাইভাৰজন মুঠেই একদম নিখুঁতভাৱে আছে, তাত কোনো স্পট নাই। গতিকে উচিত তদন্ত কৰিলে নিশ্চয় ইয়াৰ আচল ৰহস্যটো ওলাই পৰিব। নম্ৰতাৰ চিনাকিটো নাই, এইটো কাৰণে নাই কাৰণ তাই ফ্ৰেণ্ড চাৰ্কলক মই সুধিছিলোঁ যে তোমালোকে নম্ৰতা এই মানুহবিলাক চিনি পাই নাই? বোলে আংকুল, তাইৰ মুখত কোনো দিনেই এই মানুহবিলাকৰ নাম নাই, মাত্ৰ প্ৰজ্ঞা আৰু মৃগাংকক চিনি পায় ৰিচা বৰুৱাৰ জৰিয়তে। ৰিচা বৰুৱাই হেনো এদিন প্ৰজ্ঞা আৰু মৃগাংকক চিনাকি কৰি দিছিলে আৰু সেই অজুহাততে ৰিচাটো দিল্লীলৈ গুচি গ'ল আৰু প্ৰজ্ঞা আৰু মৃগাংক গুৱাহাটীত থাকে। তেতিয়া তেওঁলোকৰ মাজত কথা বতৰা হয়। মৃগাংক বোলা ল'ৰাজনে কিবা বিজনেছ কৰে, প্ৰজ্ঞাই কি কৰে মই ইমান সঠিক নাজানো, মই ইমান ডিটেইলছ লোৱাৰ মোৰ সেই সময়ত মোৰ হেৰি নাই। কাৰণ সেইবিলাকতো আগতে মই এনেই ৰিচা বৰুৱাৰ নামটো এদিন নে দুদিন মাকে তাইৰ মুখত শুনিছিলে, কিন্তু বাকীকেইটাৰ নাম কিন্তু আমি কাকো শুনা নাই। আৰু এইখিনিতো এইটো কি আয়াতুল্লাহ নে কি, এইবোৰতো নাম টোটেলি তাইৰ মুখত আৰু কোনোদিনে তাই সেইটো নাই। তাই যিকেইটা ফ্ৰেণ্ড চাৰ্কলত যিখিনি আছে সেইখিনি আমি জানো আৰু প্ৰতি মুহূৰ্ততে সেইখিনি কথা কয়। সিহঁতেও ফোন কৰে, মই থাকোঁতেও ঘৰলৈও ফোন কৰে, গতিকে সিহঁতৰ কথাই কওঁ। কিন্তু কোনোদিনেই তাইৰ মুখত সেইখিনি কথা মানুহৰ নাম মই ক'তো শুনা নাই। পৰহিটো দিন আছিলে, কিন্তু কালিটো কথাটো মাককতো তেনেকৈ হেৰি কৰা নাছিলে যে পৰহি মানে কেছ কৰি কৰিলে। কাৰণ মোৰ লগত মই কথা পাতোঁ এনেই কিবা হেৰিতহে পাতোঁ, কিন্তু গোটেই কথাবিলাক শ্বেয়াৰ কৰে মাকৰ লগত। মই উচিত তদন্ত হোৱাটো বিচাৰিছোঁ।